There is no retake in life. চকু মেলিয়ে প্ৰথম যদি তুমি মোবাইলটো চাইছা তোমাৰ লাইফ স্পইল হ'ব গৈ আছে, তোমাক কোনেও ৰক্ষা কৰিব নোৱাৰে যিমানে ভাল স্কুলত নপঢ়া কিয়। ছেকেণ্ড, যদি তুমি ঘৰত যিটো ৰুমতে গৈছা প্ৰতিটো ৰুমত খোজকাঢ়োতে হাতত মোবাইলটো লৈ গৈছা, তোমাৰ লাইফ স্পইল হ'বলৈ আৰু বেছি বছৰ নাই, 6-7 বছৰমান আছে। তাৰপিছত তুমি এটা ইউজলেছ, যাত না তুমি ছ'চাইটিত কামত আহিছা না তোমাৰ ঘৰত কিবা কামত আহিছা। ইয়'ৰ লাইফ ইজ এবাউট টু স্পইল। তুমি বন্ধুৰ সৈতে কথা পাতিব বহি আছা, তুমি বিয়া খাবলৈ কাৰোবাৰ ঘৰত গৈছা, মামা খুৰা খুৰী তোমাৰ সন্মুখত আছে, মই হাঁহি কৈছোঁ, ইউ আৰ ইন এ চিৰিয়াছ ট্ৰাবল। তোমাক স্পইল হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। লিখি লোৱা, 7 বছৰ পিছত দীপক শৰ্মাক ওলোটাই ক'বা, ছাৰ মই এই অভ্যাসকেইটা কৰিও মই ছাকচেছফুল হ'লোঁ, মই নিজৰ পৰাজয় স্বীকাৰ কৰিম। আৰু লাইফ আৰু চিনেমাৰ মাজত পাৰ্থক্য এটাই, জিন্দগী আৰু চিনেমা মে এক হি ফৰ্ক হে, জিন্দগী মে ৰিটেক কা মৌকা नहीं मिलता, याद रखना।